আমি যিসকল মানে উমৰা হজ যাত্ৰী এই সকলক আমি ইয়াৰ পৰা বিদায় জনাম আখৰি দোৱা কৰাৰ পিছত। কিন্তু ইয়াৰ প্ৰতি বছৰৰ দৰে এইবেলিও আমাৰ মাজত থকা মুস্তাফিজুৰ তেখেতৰ নেতৃত্বত প্ৰতি বছৰে এনেকৈ আমি আমাৰ এই নতুন পুলিমাৰী জামে মছজিদৰ পৰা হাজি গৈ আছে। তেখেতসকলক আজিও আমি আমাৰ এই মছজিদৰ পৰা বিদায় সম্ভাষণ জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ। তেখেতসকলক আমি সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতসকলৰ যাত্ৰা শুভ হওক, এই মনোকামনাৰে আমি এই অঞ্চলৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজে একত্ৰিত হৈ তেখেতসকলক আজি আমি বিদায় জনাই আছোঁ। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে মুস্তাফিজুৰ সঁচাকৈ এজন ভাল মালুম বুলিয়ে আপোনালোকে হয়তো অৱগত। তেখেতৰ নেতৃত্বত মানুহবোৰ গৈ আছে অতি কমকৈ খৰচ, যিটো স্বাভাৱিক হাৰত যিটো খৰচ বহন কৰিলেই যাব পাৰি তেনেকুৱা ধৰণৰ এটা খৰচ বহন কৰিলেই ইচ্ছুক মানুহবোৰে উমৰা হজলৈ যাব পাৰিব। আমাৰ ইয়াৰ পৰা আজি মোটামুটি 22জন মানুহ গৈ আছে, তাৰ ভিতৰত 9জন মহিলা আৰু 13জন পুৰুষ। বিভিন্ন অঞ্চলৰ পৰা এই মানুহখিনি আমাৰ ইয়াত আহি আজি গোট খাইছে। এতিয়া এশাৰ নমাজ হ'ল, নমাজৰ পিছত আমাৰ দোৱা হ'ল, দোৱাৰ পিছত তেখেতসকলক আমি ইয়াৰ পৰাই বিদায় দিম। আজি আমাৰ এইখিনিয়ে। আজি আমাৰ নতুন পুলিমাৰী জামে মছজিদ কমিটিৰ পৰা আমি তেখেতসকলক এখনকৈ হাজি গামোচা আৰু মহিলাসকলক এখনকৈ কৰোণা আমি আমাৰ তৰফৰ পৰা দি সম্বোধনা জনাইছোঁ। গতিকে আজি সঁচাকৈয়ে আমাক খুব আনন্দিত, আমি খুবেই সুখী। এনেকৈ প্ৰতি বছৰে আমি হাজিবোৰ যদি আমাৰ ইয়াৰ পৰা গৈ থাকে হয়তো আমি প্ৰতিবাৰে তেখেতসকলক আমি সহায় সহযোগ যিখিনি আমাৰ পৰা কৰিবলগীয়া আছে আমি কৰি থাকিম। আমি যিসকল মানে উমৰা হজ যাত্ৰী এই সকলক আমি ইয়াৰ পৰা বিদায় জনাম আখৰি দোৱা কৰাৰ পিছত। কিন্তু ইয়াৰ প্ৰতি বছৰৰ দৰে এইবেলিও আমাৰ মাজত থকা মুস্তাফিজুৰ তেখেতৰ নেতৃত্বত প্ৰতি বছৰে এনেকৈ আমি আমাৰ এই নতুন পুলিমাৰী জামে মছজিদৰ পৰা হাজি গৈ আছে। তেখেতসকলক আজিও আমি আমাৰ এই মছজিদৰ পৰা বিদায় সম্ভাষণ জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ। তেখেতসকলক আমি সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতসকলৰ যাত্ৰা শুভ হওক, এই মনোকামনাৰে আমি এই অঞ্চলৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজে একত্ৰিত হৈ তেখেতসকলক আজি আমি বিদায় জনাই আছোঁ। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে মুস্তাফিজুৰ সঁচাকৈ এজন ভাল মালুম বুলিয়ে আপোনালোকে হয়তো অৱগত। তেখেতৰ নেতৃত্বত মানুহবোৰ গৈ আছে অতি কমকৈ খৰচ, যিটো স্বাভাৱিক হাৰত যিটো খৰচ বহন কৰিলেই যাব পাৰি তেনেকুৱা ধৰণৰ এটা খৰচ বহন কৰিলেই ইচ্ছুক মানুহবোৰে উমৰা হজলৈ যাব পাৰিব। আমাৰ ইয়াৰ পৰা আজি মোটামুটি 22জন মানুহ গৈ আছে, তাৰ ভিতৰত 9জন মহিলা আৰু 13জন পুৰুষ। বিভিন্ন অঞ্চলৰ পৰা এই মানুহখিনি আমাৰ ইয়াত আহি আজি গোট খাইছে। এতিয়া এশাৰ নমাজ হ'ল, নমাজৰ পিছত আমাৰ দোৱা হ'ল, দোৱাৰ পিছত তেখেতসকলক আমি ইয়াৰ পৰাই বিদায় দিম। আজি আমাৰ এইখিনিয়ে। আজি আমাৰ নতুন পুলিমাৰী জামে মছজিদ কমিটিৰ পৰা আমি তেখেতসকলক এখনকৈ হাজি গামোচা আৰু মহিলাসকলক এখনকৈ কৰোণা আমি আমাৰ তৰফৰ পৰা দি সম্বোধনা জনাইছোঁ। গতিকে আজি সঁচাকৈয়ে আমাক খুব আনন্দিত, আমি খুবেই সুখী। এনেকৈ প্ৰতি বছৰে আমি হাজিবোৰ যদি আমাৰ ইয়াৰ পৰা গৈ থাকে হয়তো আমি প্ৰতিবাৰে তেখেতসকলক আমি সহায় সহযোগ যিখিনি আমাৰ পৰা কৰিবলগীয়া আছে আমি কৰি থাকিম।